ছয় মাহে গোপনে ৰখা গৌৰৱ গগৈ পাকিস্তান লিংকৰ প্ৰতিবেদনখন সংবাদমেল পাতি ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতে কৈ অহা বহু কথাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে তথা তেওঁ এতিয়া সংবাদমেলখন পাতি সফল নে বিফল সেয়া ৰাইজৰ তোলাচানিত পৰিমাপন হ'ব। কিন্তু ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ চোৱাংচোৱাৰ ব্যৰ্থতা পৰ্দাফাছ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। 2015 চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ আছিল। এলিজাবেথ কলবাৰ্ণে তেতিয়া পাকিস্তানী তৌকী শ্বেইখলৈ পত্ৰ লিখিছিল আৰু য'ত তেওঁ লিখিছিল মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰিব নোৱাৰি আৰু বাইপাছিং হৈ কাম কৰিব লাগিব। আৰু আইবিৰ ভিতৰুৱা ৰিপৰ্টৰ কথাও হেনো তেওঁ উল্লেখ কৰিছিল চিঠিখনত। She was working in India. She used to send confidential report to Pakistan. So we are in possession of a 45 pages confidential report which she has authored. Tat ki likha ase? Tat reportot assessment shared with Ali Tokir Sheikh on policy sense on climate related issues under Prime Minister Narendra Modi. Now that report quoted sensitive IB documents, IB reports, internal policy direction of the government of India. Now report tot ki teo likhisile teo koisile page 14 low risk low visibility strategy recommended, advocating Pakistan based actor to maintain covert operational strategy in India to avoid detection and scrutiny, low risk low visibility. This was her recommendation to Ali Tokir. Second, teo Ali Tokir ki recommend korisil bypass central government. Yes, kendriyo sarkarok etia ami bypass koribo lagibo. Kar logot kam koribo lagibo je she was of the view that now tension between state and central government will increase after Prime Minister Modi become Prime Minister of India, making Pakistan-based actor aware about the political tension between government of India and state government with underlying recommendation to engage with state government to circumvent central oversight. She herself says that my job is to work with the policy makers and all. So this is her report. And we in our paper book you will get the report that her recommendation was bypass central government and work with the sub-national agencies. So Indian MP ejonor poribare enekwa report jodi authored kore, who help her? প্ৰশ্ন হয় চৰকাৰ বিজেপিৰ থকাৰ পাছতো বা মোদী চৰকাৰ হোৱাৰ পাছতো আইবিৰ ভিতৰুৱা ৰিপৰ্ট এলিজাবেথ কলবাৰ্ণক কোনে দিলে আৰু সেই ভাৰতৰ আভ্যন্তৰীণ বিষয় সন্নিৱিষ্ট চিঠিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এতিয়ালৈকে লাভ নকৰাকৈ থাকিল কেনেকৈ বা যদি লাভ কৰিছিল তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয় এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধে কিহৰ বাবে মনে মনে থাকিল 11 বছৰ সময় আৰু বাকী অভিযোগখিনি বৰ বেছি গম্ভীৰ নহয় বা পূৰ্বতেও হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ইংগিত দি আহিছিল আৰু আজি কিছুমান ফটো দেখুৱাইছে বাৰু তথাপি কিন্তু গৌৰৱ গগৈৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়াৰ প্ৰয়োজন আছে সংবাদমেল দি পেলাই তথ্য সহকাৰে অৱশ্যে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে যে গৌৰৱ গগৈ যদি গ্ৰেপ্তাৰ নহয় তেন্তে হিমন্তৰ সংবাদমেলখন বেহাৰবাৰী আউটপোষ্টৰ দৰে চিৰিয়েল হ'ব আৰু মুখ্যমন্ত্ৰীয়ে বিস্ফোৰণ ঘটাবলগীয়া সংবাদমেলখন নাটক নে বেহাৰবাৰী আউটপোষ্টৰ দৰে চিৰিয়েল সেয়া মানে তেওঁক মানে স্পষ্ট হৈ পৰিব যদিহে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে এইখন নাটক বুলি ক'ব তেওঁ আৰু যদিহে কেন্দ্ৰলৈ ঠেলি পঠিয়াই সমগ্ৰ বিষয় তেতিয়াহ'লে এয়া বেহাৰবাৰী আউটপোষ্টৰ দৰে চিৰিয়েল হ'ব বুলি দাবী কৰে অখিল গগৈয়ে। মানে এটাই কথা যদি সফল সমাপ্তি যদি সঁচাকৈ কিবা এটা আছে তেতিয়াহ'লে আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব আৰু যদি আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি কেছটো আমি দিল্লীলৈ পঠিয়াই দিছোঁ, কেছটো আমি NIA পঠিয়াই দিছোঁ, কেছটো আমি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছোঁ, এইবিলাক কয় তেতিয়াহ'লে আমি ক'ম যে এইখন চিৰিয়েল
চিৰিয়েল মানে আমাৰ হেৰিখন যে আছে কি কয় বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্ট শেষ হয় জানো বেহাৰবাৰী আউটপোষ্টতো কোনো ৰিজাল্ট নাই হয়নে নহয় সদায় চলিয়ে থাকে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল নে আচলতে এইটো এটা অপৰাধ সঁচাকৈ এইটো গৌৰৱ গগৈ কিবা অপৰাধ কৰিছে আজি আমি গম পাই যাম যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি গম পাম যে আচলতে ভিতৰত কিবা ডাঙৰ গণ্ডগোল আছে আৰু যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি আমি দিল্লীত তদন্ত কৰিবলৈ দিছোঁ বুলি কয় তেতিয়াহ'লে আমি গম পাম যে ভিতৰত একো নাই এইটো খোলা টেকেলি এটা অৱশ্যে গৌৰৱ গগৈও তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে যে দিল্লীৰ পৰা অহা সাংবাদিকসকললৈ তেওঁ দয়া উপজিছে আৰু তেওঁ লগতে কয় যে দিল্লী আৰু অসমৰ সাংবাদিকসকলে শতিকাৰ আটাইতকৈ ফ্লপ সংবাদমেলখনত কষ্ট পাবলগীয়া হ'ল এয়া এখন চি গ্ৰেডৰ চিনেমাতকৈও নিম্নমানৰ আছিল ৰাজনৈতিকভাৱে চতুৰ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অধিকাংশ বিষয়েই অৰ্থহীন এনে ছুপাৰ ফ্লপৰ বিপৰীতে আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰাহে সফল হৈছে যিয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ দখলত থকা 12,000 বিঘা মাটিৰ তথ্য পোহৰলৈ আনিছে এতিয়া কোন ফ্লপ হৈছে বা কোন সফল হৈছে সেয়া সময়ত হ'ব লক্ষণীয় আৰু এই বিষয়টো কোনোবাই ৰাজনীতিকৰণ কৰে নেকি বা এই বিষয়টো এতিয়া ৰাজনীতিত ব্যৱহাৰ হয় নে নাই সেয়াও কিন্তু কাইলৈৰ পৰা স্পষ্ট হৈ পৰিব ধন্যবাদ